একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰে যি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকে এটা বিষয়ৰ পৰীক্ষা তেওঁলোকে প্ৰশ্নকাকত ফাদিল হোৱা যিখন প্ৰশ্নকাকত সেইখন প্ৰশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিছে তাৰ লগে লগে আৰু পৰৱৰ্তী যিসমূহ পৰীক্ষা বাকী আছিল সেইসমূহ পৰীক্ষা তেওঁলোকে বাতিল কৰিছে এই গোটেই ঘটনাটোত আমি ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ শিক্ষা বিভাগ আৰু এই যি বোৰ্ড এই পৰীক্ষাৰ লগত জড়িত গোটেই বোৰ্ডৰ গোটেই কাৰ্য ব্যৱস্থাক আমি ধিক্কাৰ দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল সন্দিহান হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে গোটেই বছৰটো অধ্যয়ন কৰি পৰীক্ষাত বহিছে আৰু এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে এখন বোৰ্ড মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া পৰীক্ষাৰ ফলাফল বেয়া হয় শিক্ষানুষ্ঠানৰ মুৰব্বী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জবাবদিহি কৰে এতিয়া আমাৰ তেওঁলৈ মুকলি প্ৰশ্ন তেখেতে এতিয়া যি বোৰ্ডে এই পৰীক্ষা অনুষ্ঠিত কৰিছে যি শিক্ষা বিভাগৰ নেতৃত্বত গোটেই প্ৰক্ৰিয়া সম্পন্ন হৈ আছে তেওঁলোকক তেওঁ জবাবদিহি কৰিব পাৰিব নে নোৱাৰিব গোটেই বিষয়টোত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি এই বোৰ্ডখনৰ যোগেদি অনুষ্ঠিত হোৱা পৰীক্ষা এই বোৰ্ডখনৰ সংস্কাৰ আমি বিচাৰিছোঁ এই বোৰ্ডখন তেওঁলোকে বিশিষ্ট শিক্ষাবিদেৰে উপাচাৰ্য পৰ্যায়ৰ এটা পদ সৃষ্টি কৰি এই বোৰ্ডখন তেওঁলোকে পৰিচালনা কৰাৰ ব্যৱস্থা কৰিব লাগে বোৰ্ডৰ যিসমূহ গোপনীয়তা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে সেই গোপনীয়তাসমূহ ৰক্ষা হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলক যি ধৰণৰ শৈক্ষিক অন্যায় কৰি আছে অন্যায় বন্ধ হ'ব লাগিব এই কথা স্পষ্ট আৰু যিসমূহ লোকে এই গোটেই প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত হৈ আছে তেওঁলোকক চিনাক্ত কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিবই লাগিব ৰাজনৈতিক হস্তক্ষেপৰ পৰাই বোৰ্ডখনক মুক্ত কৰি ৰাখিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু যদিহে এই গোটেই ব্যৱস্থাৱলী নহয় প্ৰত্যেক বছৰতে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে শৈক্ষিক অন্যায়ৰ সন্মুখীন হৈ থাকিব লগা হয় তেতিয়াহ'লে আহিব লগা দিনত ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত বোৰ্ডৰ বিৰুদ্ধে শিক্ষা বিভাগৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰে যি পৰীক্ষা অনুষ্ঠিত কৰি আহিছে এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকে এটা বিষয়ৰ পৰীক্ষা তেওঁলোকে প্ৰশ্নকাকত ফাদিল হোৱা যিখন প্ৰশ্নকাকত সেইখন প্ৰশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিছে তাৰ লগে লগে আৰু পৰৱৰ্তী যিসমূহ পৰীক্ষা বাকী আছিল সেইসমূহ পৰীক্ষা তেওঁলোকে বাতিল কৰিছে এই গোটেই ঘটনাটোত আমি ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ শিক্ষা বিভাগ আৰু এই যি বোৰ্ড এই পৰীক্ষাৰ লগত জড়িত গোটেই বোৰ্ডৰ গোটেই কাৰ্য ব্যৱস্থাক আমি ধিক্কাৰ দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল সন্দিহান হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে গোটেই বছৰটো অধ্যয়ন কৰি পৰীক্ষাত বহিছে আৰু এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে এখন বোৰ্ড মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া পৰীক্ষাৰ ফলাফল বেয়া হয় শিক্ষানুষ্ঠানৰ মুৰব্বী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জবাবদিহি কৰে এতিয়া আমাৰ তেওঁলৈ মুকলি প্ৰশ্ন তেখেতে এতিয়া যি বোৰ্ডে এই পৰীক্ষা অনুষ্ঠিত কৰিছে যি শিক্ষা বিভাগৰ নেতৃত্বত গোটেই প্ৰক্ৰিয়া সম্পন্ন হৈ আছে তেওঁলোকক তেওঁ জবাবদিহি কৰিব পাৰিব নে নোৱাৰিব গোটেই বিষয়টোত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি এই বোৰ্ডখনৰ যোগেদি অনুষ্ঠিত হোৱা পৰীক্ষা এই বোৰ্ডখনৰ সংস্কাৰ আমি বিচাৰিছোঁ এই বোৰ্ডখন তেওঁলোকে বিশিষ্ট শিক্ষাবিদেৰে উপাচাৰ্য পৰ্যায়ৰ এটা পদ সৃষ্টি কৰি এই বোৰ্ডখন তেওঁলোকে পৰিচালনা কৰাৰ ব্যৱস্থা কৰিব লাগে বোৰ্ডৰ যিসমূহ গোপনীয়তা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে সেই গোপনীয়তাসমূহ ৰক্ষা হ'ব লাগে ছাত্ৰ ছাত্ৰীসকলক যি ধৰণৰ শৈক্ষিক অন্যায় কৰি আছে অন্যায় বন্ধ হ'ব লাগিব এই কথা স্পষ্ট আৰু যিসমূহ লোকে এই গোটেই প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত হৈ আছে তেওঁলোকক চিনাক্ত কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিবই লাগিব ৰাজনৈতিক হস্তক্ষেপৰ পৰাই বোৰ্ডখনক মুক্ত কৰি ৰাখিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু যদিহে এই গোটেই ব্যৱস্থাৱলী নহয় প্ৰত্যেক বছৰতে ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে শৈক্ষিক অন্যায়ৰ সন্মুখীন হৈ থাকিব লগা হয় তেতিয়াহ'লে আহিব লগা দিনত ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত বোৰ্ডৰ বিৰুদ্ধে শিক্ষা বিভাগৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি বাধ্য হ'ম